हेलो गाइस মোৰ নাম সুমন বিশ্বাস আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল হেজ বিশ্বাস ব্লগ তেতিয়া বলক আজি ভিডিওটো আৰম্ভ কৰো এতিয়া মই গৈ আছো লখিমপুৰ ত্যাগ ক্ষেত্ৰত কিয় গৈ আছো আৰু কি কাৰণে গৈ আছো আপোনালোকক জনাই আছো আৰু আজি মানে লখিমপুৰ ত্যাগ ক্ষেত্ৰত পংকজ পাঠক আহিছে আৰু কিয় আহিছে আপোনালোকে জানি তেতিয়াও কৈ দিও যিসকলৰ মূৰত চুলি নাই তেওঁলোকক কিবা ঔষধ লগাই দিয়ে যাৰ ফলত চুলি আহে আৰু তাকে চাবলৈ আজি মই গৈ আছো ৰৈফালে চাক আই লাভ লখিমপুৰ মজা লিখা আছে দুনিয়া বাতি হে ৰফতাৰ মে আৰু এনেকৈ লাহে লাহে পাই গৈছো এই লখিমপুৰ ত্যাগ ক্ষেত্ৰ আৰু তাৰ ভিতৰলৈ সোমাই গৈ আছো আপোনালোকে চাব পাৰিছে মানুহ এজন দুজন আহি আছে গৈ আছে আৰু হেইফালে চাক মানুহৰ লাইন লাগি আছে এতিয়া বলক তাৰে গৈ থাক হৰ কোই আপনি দৌৰ মে এইফালে চাক মানুহে লাইন পাতি ৰখি আছে আৰু ঔষধ লগাব আৰু এইটো চাক লখিমপুৰ ত্যাগ ক্ষেত্ৰ এইফালেও কিছুমান মানুহ আছে যোনে যোনে লগাইছে তেওঁলোকে হয়তো মূৰ ধুই আছে 15 মিনিটৰ ভিতৰত মূৰটো ধুই দিব লাগে বোলে ভুল গয়ে হম সানিয়াত हो गए अपने रास्ते में लेकिन এইফালে এজন কৈ মূৰত ফটো লগাই আছে দুইজনে লগাই আছে এইফালে এজন আৰু য'ত চুলি নাই তাতে লগাই দি আছে ফটো सुन मेरी आवाज नेकी की रफ्तार बदल दे तेरे सांस दिल में जगा दे प्यार का सुरूर ये जिंदगी का असली नूर मुस्कुराहट दे दे जाको एटो राती खर সময়ত মাছৰ টাইপত লগাব এটো 15 দিন পিছত লগাব আৰু চামুচ কৰি আধা কাপ কুহুমীয়া গৰম পানী ৰাতি তিয়াই থৈ দিব ৰাতিপুৱা শুই উঠি তেনেকৈ সানিব আৰু ঘণ্টামান ৰাখি দিব চুলি কাটি এইবোলে এইবাৰ ফাৰ্ষ্ট টাইম লগাইছে নেকি এইফালে যাৰ যাৰ ঔষধ লগোৱা হৈ গৈছে তেওঁলোকে ইয়াত আহি তেল আৰু কিবা দৰৱ ল'বলগীয়া হয় আৰু এইফালে কাউণ্টাৰ বহাই থোৱা হৈছে য'ৰ পৰা তেল আৰু কিবা মানে পাঠক কিবা দা পোছা কৰি থকা হৈছিলে মানুহজনে মানে কি কৰিব লাগে কি নহয় তাৰ বিষয়ে কৈ আছিল টেবুলত থকা এখন হৈছে আপোনাৰ নিয়মাৱলী কি কৰিব লাগে কি কৰিব নালাগে এইবোৰ ইয়াত ভালদৰে লিখি থোৱা হৈছে এইবোৰ চাই হোৱাৰ পিছত ভাবিছোঁ এতিয়া ওলাই দিওঁ যাৰ বাবে স্কুটিটো ষ্টাৰ্ট দিলোঁ আৰু যাওঁ বুলি ভাবি আছোঁ কি কয় দাদাহঁতৰ এইবাৰ ফাৰ্ষ্ট টাইম নে ছেকেণ্ড টাইম চুলি আহিছে দেখাব পাৰিব নেকি অলপ ক'ৰ পৰা আহিছে ইয়াৰে নে বিশ্বনাথ চাৰিআলি অঁ ঠিক আছে থেংক ইউ দেই দাদাজন আহিছে বিশ্বনাথৰ পৰা এইবাৰ তেওঁৰ ছেকেণ্ড টাইম বুলি আৰু আপোনালোকে দেখিছেই তেওঁৰ মূলত অলপ চুলি আহি আছে যাৰ বাবে ইমান দূৰৰ পৰা তেওঁ আহিছে সঁচাকৈ দেই মোৰো অলপ চুলি সৰি আছে যাৰ বাবে পাঠকক ক'লোঁ যে কিবা দিব নেকি তেওঁ ক'লে কিবা তেল লৈ লোৱা ময়ো ইমান মানে গুৰুত্ব নিদিলোঁ কিয়নো তেওঁ তেলৰ নামটো নক'লে আৰু ইমান বাৰে বাৰে ক'বলৈ বেয়া লাগে দে বাদ দে কালি অলপ বৰষুণ দিয়াৰ বাবে আজি বতৰটো অলপ ডাৱৰীয়া ভালেই লাগিছে দেই ইমান গৰমৰ পিছত আৰু ৰাস্তাত অলপ পানীও জমা হৈছে কিন্তু ক'ব লাগিব যে ইমান ডাঙৰ ঘটনাৰ পিছতো যে তেওঁ আকৌ কেম্প লগাই মানুহক ঔষধ দি আছে মানিব লাগিব দেই আৰু এইখন হৈছে আমাৰ লখিমপুৰৰ জিলা পুথিভঁৰাল
আৰু এইফালে লাহে লাহে গৈ আছোঁ। তেনেকৈয়ে লাহে লাহে পাই গ'লোঁ লখিমপুৰ টাউনৰ মাজভাগ আৰু এইফালেদি চিধাকৈ গৈ আছোঁ। আজি যিহেতু মংগলবাৰ এইকাৰণে হনুমান মন্দিৰত আজি অলপ ৰাইজৰ ভিৰ লাগিছে। মই ভাবিছোঁ অলপ সেৱা অলপ লৈ আহোঁ। হনুমান মন্দিৰৰ লগতে এইফালে হৈ গ'ল আহাৰ ফ্ৰেছ আৰু চাওঁচোন তাত কিবা পাওঁ নেকি। আহাৰ ফ্ৰেছৰ পৰা আহাৰ গ্ৰহণ কৰি এতিয়া লাহে লাহে গৈ আছোঁ ৰুমলৈ। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ সকলোকে।